মনৰ গীত, আপোনাৰ মনত যিবোৰ চলি থাকে সেইখিনি আপুনি যদি সুৰেৰে সজাব পাৰে, সেয়ে মন গীত। এই মন গীত অনুষ্ঠিত হয় মাজুলীৰ ডেকাচাঙত। অসমৰ পতিতযশা শিল্পীসকল, যিসকল অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি আছে, বিকাশ কৰি আছে, সেইসকল এই মন গীতলৈ আহে আৰু উঠি অহা প্ৰজন্মক তেখেতসকলে বিভিন্ন সংগীতৰ জ্ঞান প্ৰদান কৰে। অসমৰ বিভিন্ন ঠাইৰ পৰা শিকাৰুসকল আহে আৰু ইয়াত অংশগ্ৰহণ কৰে এক প্ৰকাৰ মুম্বাইত প্ৰতিষ্ঠিত বিভিন্নগৰাকী অসমীয়া শিল্পী ইয়াত অংশগ্ৰহণ কৰে। আপোনালোকে ভিডিঅ'টোত নিশ্চিতভাৱে মন কৰিছে, বিভিন্ন গীতৰ সুৰ ইয়াত চৰ্চা হয়। বিভিন্ন ৰসাল আড্ডা হয়। মাজুলী পৰিভ্ৰমণ কৰে চামগুৰি সত্ৰৰ বিখ্যাত মুখাশিল্প। মন কৰকচোন, কি সুন্দৰ। এইখন হৈছে তুনি নদী, যিখনৰ অতীতত ব্ৰহ্মপুত্ৰ আছিল। পৰৱৰ্তী সময়ত সুঁতিটো সলনি কৰি ব্ৰহ্মপুত্ৰই বৰ্তমান দক্ষিণ পাৰে অৱস্থান কৰিলে। পূৰ্বতে উত্তৰ পাৰে আছিল, হয়তো বহুতে নাজানে এই কথা। মাজুলী বিশ্বৰ পৰ্যটন ক্ষেত্ৰখনৰ এক অন্যতম নাম হৈছে মাজুলী। এই মাজুলীতে গুৰু দুজনাৰ মিলন হৈছিল, যাক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। এই মাজুলীতেই গুৰুজনাই সত্ৰ প্ৰতিষ্ঠা কৰিছিল, সত্ৰৰ বিকাশ হৈছিল আৰু অসমীয়া সংস্কৃতিক এই সত্ৰসমূহে লালন পালন কৰি বৰ্তমান অৱস্থালৈ লৈ আহিছে। এই মাজুলীৰ এখন অন্যতম সত্ৰ হৈছে চামগুৰি সত্ৰ। মেজি মাঘৰ বিহুৰ উৰুকা তেওঁলোকে মেজি জ্বলাইছিল, উৰুকা উদযাপন কৰিছিল। শীতৰ পৰা হাত সাৰিবৰ কাৰণে জুইৰ চাৰিওকাষে বহি তেওঁলোকে সংগীতৰ সাধনা কৰিছিল। এয়া মাজুলীৰ বিখ্যাত শালমৰাৰ এক পৰম্পৰাগত শিল্পৰ চানেকি, মাটিৰ বাচন বৰ্তন, কুমাৰ শিল্প। আৰু এয়া আধুনিক মাজুলীৰ